নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি অসমৰ কলা আৰু সংস্কৃতিৰ লগত জড়িত কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আহিব লগা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন এ বিষ্ণুৰাম মেধি বি ভূপেন হাজৰিকা চি আনন্দৰাম বৰুৱা ডি গোপীনাথ বৰদলৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈয়ে 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে ইয়াৰ লগতে মনত ৰাখিব গোপীনাথ বৰদলৈ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম ব্যক্তি যিজনে নেকি ভাৰত ৰত্ন বঁটা লাভ কৰিছে বৈশাগু উৎসৱ কোন জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয় এ বড়ো বি কাৰ্বি চি ৰাভা ডি মিচিং বৈশাগু উৎসৱ বড়োসকলে উদযাপন কৰে মনত ৰাখিব হাতী মহোৎসৱ কোনটো ৰাষ্ট্ৰীয় উদ্যানত আয়োজন কৰা হয় এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চি নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান Question number 4 হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত শুদ্ধ উত্তৰ ডি সোণোৱাল কছাৰী তলৰ কোন জনগোষ্ঠীৰ মহিলাই ৰিফান কম্বুং খুদাবাং নামৰ পোছাক পিন্ধে শুদ্ধ উত্তৰ এ ৰাভাসকলে ৰাভাসকলৰ ইম্পৰ্টেণ্ট উৎসৱ হৈছে লাংগা পূজা আৰু বাইখৌ বড়ো মানুহে উদযাপন কৰে এ খেৰাই পূজা বি গৰ্জা পূজা চি কাট্ৰি পূজা ডি ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ওপৰৰ সকলোবোৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম কেতিয়া আয়োজন কৰা হয় শুদ্ধ উত্তৰ বি 2017 চনত বুকনি পাটানি কোন জনজাতিৰ এটা পৰম্পৰাগত সাজ-পোছাক শুদ্ধ উত্তৰ কোচ ৰাজবংশী আলি আই লিগাং উৎসৱৰ অন্ত পৰে তলৰ কোনটো প্ৰাৰ্থনা নৃত্যৰে ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি পনু নুনাম মনত ৰাখিব পনু নুনাম ডেনিং পাটকাল উৎসৱ কোন ঠাইত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি লেখাপানী চাহ শ্ৰমিকসকলে টুচুক কিহৰ দেৱী বুলি গণ্য কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ শস্যৰ চাহ শ্ৰমিকসকলে টুচুক শস্যৰ দেৱী হিচাপে গণ্য কৰে কোনখন জিলাৰ মাথেনী জনপ্ৰিয় উৎসৱৰ ভিতৰত অন্যতম ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি দৰং দখনা হৈছে ডেশ মহিলাসকলে ব্যৱহাৰ কৰা একক কাপোৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বড়ো দখনা হৈছে বড়ো মহিলাসকলে ব্যৱহাৰ কৰা একক কাপোৰ বড়োসকলে পালন কৰা প্ৰধান ফেষ্টিভেল কেইটা হৈছে বাথৌ পূজা খেৰাই পূজা গৰ্জা পূজা আৰু বৈশাগু বেদৰ কৰাণ হ'ল শুকান গাহৰিৰ মাংস না কৰাণ হৈছে শুকান মাছ বড়োসকলৰ ৰাইচ বিয়েৰক জাও বা মদ বুলি জনা যায় বড়ো মহিলাসকলে যি পোছাক পিন্ধে মেখেলাৰ নিচিনা ইয়াক দখনা বুলি জনা যায় আৰু পুৰুষসকলে ডিঙিত যিটো গামোচাৰ নিচিনা লয় ইয়াক অৰুণাই বুলি জনা যায় আৰু তলত যিটো পিন্ধে ইয়াক জমগ্ৰা বুলি জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যন জু কোনটো জনজাতিয়ে সেৱন কৰা এক ধৰণৰ পৰম্পৰাগত চাউলৰ বিয়েৰ
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি তিৱা ইয়াৰ লগতে মনত ৰাখিব দেউৰীসকলৰ ৰাইজ বিয়েৰক চুজেন বুলি কোৱা হয় মিচিংসকলৰ ৰাইজ বিয়েৰক আপং বুলি জনা যায় বড়োসকলৰ ৰাইজ বিয়েৰক মদ বা যাও বুলি জনা যায় ডিমাছাসকলৰ ৰাইজ বিয়েৰক জুডিমা বুলি জনা যায় ইয়াৰ লগতে মনত ৰাখিব 2021 চনত জুডিমাই জিআই টেগ লাভ কৰিছিলে আৰু ডিমাছাসকলে জুডিমা ফেষ্টিভেলো পালন কৰে মনত ৰাখিব মেডাম মেফি প্ৰতি বছৰে কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 31 জানুৱাৰী প্ৰতি বছৰে 31 জানুৱাৰীত মেডাম মেফি পালন কৰা হয় 200 বছৰ পুৰণি নাট বাৰেচহৰীয়া ভাওনা মহোৎসৱ ক'ত আয়োজন কৰা হয় বাৰেচহৰীয়া ভাওনা মহোৎসৱ জামগুৰি হাটত পালন কৰা হয় নেক্সট কুৱেশ্যন বাইখ উৎসৱ অসমৰ কোনটো জনজাতিয়ে উদযাপন কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি ৰাভাসকলে বাইখ উৎসৱ পালন কৰে মনত ৰাখিব নেক্সট কুৱেশ্যন ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত ঐনিতম মিচিং সম্প্ৰদায়ৰ লোকগীত মনত ৰাখিব নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খায় ছবিখন কোনে পৰিচালনা কৰে হালধীয়া চৰায়ে বাওধান খায় ছবিখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই মনত ৰাখিব বি নম্বৰটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন কেতিয়া দ্বিতীয়খন অসমীয়া ছবি ইন্দ্ৰমালতী মুক্তি পাইছিল ইন্দ্ৰমালতী মুক্তি পাইছিল 1939 চনত ইয়াৰ লগতে মনত ৰাখিব প্ৰথম অসমীয়া চিনেমা জয়মতী মুক্তি পাইছিল 1935 চনত আৰু ইন্দ্ৰমালতী মুক্তি পাইছিল 1939 চনত ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি হ'ল ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমটো চিনেমা হৈছে এৰাবাটৰ সুৰ ডি নম্বৰটো শুদ্ধ উত্তৰ ই মুক্তি পাইছিল 1956 চনত ফাট বিহু মূলত ক'ত উদযাপন কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ডকুৱাখানাত ফাট বিহু মূলত ডকুৱাখানাত উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কি আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক আছিল চিহ্ন যাত্ৰা মনত ৰাখিব এ নম্বৰটো শুদ্ধ উত্তৰ চকলং তলৰ কোনটো সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা বিবাহ অনুষ্ঠান চকলং আহোম সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা এক বিবাহ অনুষ্ঠান মনত ৰাখিব আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল বিহুৰ সম্ৰাট হিচাপে কাক জনা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি খগেন মহন্তক বিহুৰ সম্ৰাট হিচাপে জনা যায়